RSSক গালি পৰাটো গৌৰৱ গগৈৰ পৰা আমি সেইটো একেবাৰে স্বাভাৱিকভাৱে শুনিছোঁ যিয়ে ISIৰ এজেণ্ট হৈ কাম কৰে তেওঁ RSSক ভাল পাব পাৰিব নেকি ইতনা জোশ বি ঠিক নেই হে থোড়া হোশ বি ৰাখো মই এটা কথাই কম এতিয়া কিছুমান মানুহ খুব উৎসাহী হৈ আছে যেন মানে কৰবাত শহীদো কৰিবহে বাকী আছে এটা কথা আমি সকলো অসমীয়াত ফকৰা জনা আছে যে ভবা কথা নহয় হিদি বাটত আছে কণা বিধি চাওক প্ৰথমতে মই কাৰো কথাৰ প্ৰতিক্ৰিয়া দিব বিচৰা নাই কিন্তু মই সগৰ্বে ক'ব বিচাৰোঁ মই এজন RSSৰ স্বয়ংসেৱক মোৰ হিৰাই হিৰাই RSS সমাহিত হৈ আছে RSS মানে সৰ্বজন হিতায় বহুজন হিতায় মোক 37 বাৰ ব্লাড ডোনেট কৰিবৰ কাৰণে যদি কোনোবাই শিকাইছে RSSে শিকাইছে দেশৰ বিপদৰ সময়ত ৰাহুল গান্ধীৰ তেতিয়াৰ সমষ্টি ৱাইনাডত যদি সেই বিপদৰ সময়ত কোনোবাই সহায় কৰিবলৈ আগবাঢ়ি গৈছে RSS আগবাঢ়ি গৈছে সিদিনা আহমেদাবাদত যি ঘটনা হ'ল সিদিনাও যদি কোনোবা প্ৰথমতে সেৱাৰ কাৰণে আগবাঢ়ি গৈছে RSSৰ স্বয়ংসেৱক বানপীড়িত ৰাইজক মাত দিয়া খৰাং পীড়িত ৰাইজক মাত দিয়া প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মাত দিয়া বিভিন্ন সময়ত RSSে আমাক গঠনমূলক কামেৰে দৰিদ্ৰজনক আৰ্তজনক সহায় কৰিবলৈ শিকাইছে এটা কোনোবাই AC ৰুমৰ ভিতৰত থাকিয়ে আধা জীৱন পাৰ কৰি দিলে গতিকে তেওঁলোকে RSS কি বস্তু RSSে কি কৰে এইটো বুজিবলৈ টান কাৰণ তেওঁলোকে নিজে কোৱা কথা নহয় এইবিলাক তেওঁলোকৰ এয়া নেৰেটিভ জানি বুজি তেওঁলোকে এই ধৰণৰ নেৰেটিভ কৰিব বিচাৰিছে তেওঁলোকৰ শুভবুদ্ধি উদয় হওক বুলি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰোঁ তাতকৈ বিশেষ ক'ব নোৱাৰোঁ মই এটা কথাই ক'ম এতিয়া কিছুমান মানুহ খুব উৎসাহী হৈ আছে যেন মানে কৰবাত শহীদো কৰিবহে বাকী আছে মই এইবিলাকতো আৰু মানে কৈ থাকক মই এইটো বিৰোধী ৰাজনীতি কৰোঁ কিন্তু কিছুমান অতি উৎসাহী হৈছে মই এটাই অনুৰোধ কৰিম জোশ মে থোড়া ভাইয়া होश भी थोड़ा रखो इतना जोश भी ठीक नहीं है थोड़ा होश भी रखो और এটা কথা আমি সকলো অসমীয়াত ফকৰা জনা আছে যে ভবা কথা নহয় হিদি বাটত আছে কণা বিধি গতিকে গোটেই কথাবিলাক চাই চিতি চলিলে সাৱধানে চলিলে অলপ ভাল হ'ব আৰু যদি এনে চলি থাকে আমি ভাল পাম ইয়াতকৈ আৰু সক্ৰিয় হওক ইয়াতকৈ আৰু তেওঁলোকে ৰাইজৰ হৈ চিন্তা কৰক আমাৰ কোনো আপত্তি নাই এতিয়া RSSক গালি পৰাটো গৌৰৱ গগৈৰ পৰা আমি সেইটো একেবাৰে স্বাভাৱিকভাৱে শুনিছোঁ যিয়ে ISIৰ এজেণ্ট হৈ কাম কৰে তেওঁ RSSক ভাল পাব পাৰিব নেকি গৌৰৱ গগৈ ISIৰ এজেণ্ট হিচাপে কাম কৰিছে তেওঁৰ ঘনীয়েক ISI হিচাপে কাম কৰিছে আৰু তেওঁ RSSৰ মুখত তেওঁৰ পৰা যদি আপোনালোকে ভাবে যে RSSক কিবা তেওঁ মানে মুকলিকৈ কিবা তেওঁ RSSক কিবা ভালকৈ ক'ব এইটো আপোনালোকৰো ভুল আৰু আমিতো নাভাবোই গৌৰৱ গগৈৰ মুখৰ পৰা RSSক যিমান গালি পাৰে সিমানেই আমাৰ ৰাষ্ট্ৰবাদী শক্তি সিমানে শক্তিশালী হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ